নমস্কাৰ আজি 17 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত নিবনুৱাৰ সংখ্যা 23 লাখৰ পৰা গৈ 36 লাখলৈ বৃদ্ধি হৈছে সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সফলতা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে আকাশ দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৌৰৱ গগৈয়ে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাই নাজানে সাংসদসকলৰ কি নিয়ম তেও নাজানি আমাৰ বিদেশ নীতিৰ ফৰামত বিজেপিৰ ডাঙৰ নেতা আহি ভাগ লৈছে মই প্ৰমাণ দিম যোৱা 10 বছৰ কাৰ চৰকাৰ আছিল নিয়মবোৰ নাজানে আধা জ্ঞানেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাবোৰ কৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ গৌৰৱ গগৈৰ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈয়ে কৈছে ভাৰতীয় জনতা পাৰ্টি আৰু হিমন্ত বিশ্ব শৰ্মাক আমি কেতিয়াও ভয় নকৰো আমি যুঁজি যাম মুখ্যমন্ত্ৰীক পুনৰবাৰ প্ৰত্যাহ্বান সাংসদ গৌৰৱ গগৈৰ কংগ্ৰেছৰ ভিতৰত নহয় বিজেপিৰ হে আছে পাক চোৰাংচোৱা সংস্থা ISIৰ সৈতে সম্পৰ্ক গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ সংবিধান ৰক্ষা গণতন্ত্ৰ বচোৱা কাৰ্যসূচীৰ অংশ লৈ লোকসভাৰ সাংসদ গৰাকীয়ে এই মন্তব্য কৰিছে এতিয়াৰ পৰা বাধ্যতামূলক হ'ল অসমীয়া ভাষা ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত বাধ্যতামূলক অসমীয়া অষ্টম শ্ৰেণীলৈকে বাধ্যতামূলক হ'ব বুৰঞ্জী অসম চুক্তিৰ 6 নম্বৰ দফা আলোচনাত চৰকাৰ আৰু আছুৰ এই সিদ্ধান্ত আজান পীৰৰ জিকিৰ জাৰিসমূহ সংৰক্ষণ কৰিব অসম চৰকাৰে অন্যান্য খিলঞ্জীয়া ভাষালৈ অনুবাদ কৰিব 6 মাহৰ ভিতৰত পাকিস্তানী নাগৰিক আলী শেখৰ বিৰুদ্ধে তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশনা কেবিনেটৰ আলী শেখৰৰ সৈতে সম্পৰ্কলৈ অহা প্ৰতিগৰাকীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে এই তদন্তৰ আওতাত আহিব গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত চলি থকা সামাজিক মাধ্যমৰ যুদ্ধক লৈ সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই ফেসবুক পোষ্টত লিখিছে কেইদিনমানৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈক অতি পৰিকল্পিতভাৱে ৰাজনৈতিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি গৌৰৱ গগৈৰ পত্নীয়ে কোনোবা এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ লগত জড়িত আছিল যিটো প্ৰতিষ্ঠানৰ লগত ISIৰ সম্পৰ্ক আছে এই সমগ্ৰ বিষয়টোৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে মুখ্যমন্ত্ৰী আৰু তেখেতৰ অনুগতসকলে দিনে নিশাই সামাজিক মাধ্যমত একেসমূহ শব্দ আৰু বাক্যৰ গাঁথনিৰে বিভিন্ন বক্তব্য উপস্থাপন কৰি আছে এই বিষয়ৰ গভীৰতা বুজাবলৈ ভাৰতস্থ পাকিস্তানী দূতাবাসৰ বিষয়াৰ লগত হোৱা গৌৰৱ গগৈৰ আনুষ্ঠানিক সভা এখনৰ ফটো প্ৰদৰ্শন কৰিব লগা হৈছে যদিও যিকোনো এখন দেশৰ দূতাবাসে আনুষ্ঠানিক কাৰ্যসূচীত নিমন্ত্ৰণ জনালে দেশৰ যিকোনো এজন সাংসদে যোগদান কৰাটো কোনো কাৰণতে অপৰাধ হ'ব নোৱাৰে মুখ্যমন্ত্ৰীৰ এই ৰাজনৈতিক অভিযানৰ পৰা এটা কথা স্পষ্ট হৈছে যে যিকোনো কাৰণতেই নহওক কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যক্তিগতভাৱে গৌৰৱ গগৈক শংকাৰ কাৰণ বুলি গণ্য কৰিছে কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অভিযোগ পতিয়নযোগ্য হোৱা নাই প্ৰথম কথা দেশৰ সাৰ্বভৌমত্ব আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ লগত জড়িত বিষয় এটাত চৰকাৰৰ স্থিতি জনাবৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দেশৰ বৈদেশিক মন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী বা গৃহমন্ত্ৰী নহয় আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰখন ইমানেই দৈন্য যে দেশ এখনৰ সাৰ্বভৌমত্ব আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটা এজন মুখ্যমন্ত্ৰীয়ে উপস্থাপন কৰিব লগা হ'ল তাৰ মানে কেন্দ্ৰীয় চৰকাৰে বিষয়টো নীতি বহিৰ্ভূত বুলি ভবা নাই দ্বিতীয় কথা যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে পূৰ্বতেই জানিছিল তেন্তে ইমান দিনে বিষয়টোৰ ক্ষেত্ৰত কিয় ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ কৰা নাছিল আৰু ভাৰত চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল তাৰ মানে এই অভিযোগসমূহ কেৱল নিৰ্বাচন কেন্দ্ৰিক আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি নিশ্চিত হ'ব পাৰি
তৃতীয় কথা, হিমন্ত বিশ্ব শৰ্মাই যদি বহু পূৰ্বে এই বিষয়ে জানিছিল তেন্তে সংবিধানৰ নামত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে শপত লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান গুৰুত্বপূৰ্ণ বিষয় এটা লুকুৱাই শপত ভংগ কৰাৰ অভিযোগত অভিযুক্ত হ'ব লাগে আৰু তাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত হ'ব লাগে। চতুৰ্থ আৰু প্ৰধান কথা, মুখ্যমন্ত্ৰীৰ অভিযোগ পতিয়নযোগ্য হোৱা নাই, তাৰ পৰিৱৰ্তে এজন ৰাজনৈতিকভাৱে শংকিত ব্যক্তিৰ এইটো এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নিৰ্বাচন কেন্দ্ৰিক অভিযোগ বুলিহে প্ৰতিষ্ঠা লাভ কৰিছে। কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মেগা ঔদ্যোগিক উদ্যান স্থাপনত ডাঙৰ সিদ্ধান্ত অসম চৰকাৰৰ। ৰাজ্যখনত ঔদ্যোগিকৰণৰ প্ৰচেষ্টাক উৎসাহিত কৰিবলৈ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগক মেগা ঔদ্যোগিক উদ্যান স্থাপনৰ বাবে মৰিগাঁও ৰাজহ চক্ৰত 569 বিঘা ভূমি আবণ্টনৰ অনুমোদন। অসম সংহত স্বচ্ছ শক্তি নীতি 2025 নৱীকৰণযোগ্য শক্তি খণ্ডত অসমক এক পচন্দৰ বিনিয়োগ গন্তব্য স্থান হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কেবিনেটে সৌৰ বায়ু মিনি আৰু ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প পাম্পযুক্ত সঞ্চয় প্ৰকল্প বেটাৰী শক্তি সঞ্চয় প্ৰণালী সেউজ হাইড্ৰজেন জৈৱ ইন্ধন ইভি প্ৰণালী আদিৰ প্ৰসাৰৰ বাবে অসম সংহত স্বচ্ছ শক্তি নীতি 2025ৰ খচৰাত অনুমোদন জনাইছে, যিয়ে অসমত আধাৰ স্থাপন কৰা উদ্যোগসমূহক বিভিন্ন উদগনি প্ৰদান কৰিব। কেবিনেট বৈঠকৰ আন এটা ডাঙৰ সিদ্ধান্ত স্বচ্ছ শক্তি বৃদ্ধি। APDCLৰ দ্বাৰা 250 মেগাৱাট সৌৰ প্ৰকল্পৰ বাবে সফল নিবিদা দাতাসকললৈ আৰু মুখ্যমন্ত্ৰী সৌৰ শক্তি প্ৰকল্পৰ অধীনত সৌৰ উদ্যানৰ উমৈহতীয়া আন্তঃগাঁথনিৰ বাবে লেটাৰ অফ একচেপ্টেন্স জাৰি কৰাত অনুমোদন জনাইছে কেবিনেটে। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যান ঘোষণা। কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত 316.29 বৰ্গ কিলোমিটাৰ বিস্তৃত অঞ্চলটোৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ বাবে চিকলা জৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনাত অনুমোদন কেবিনেটৰ। কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয়। বিটিআৰৰ চিৰাং জিলাত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় নামেৰে এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত অনুমোদন। কেবিনেটৰ আন এটা সিদ্ধান্ত আয়ুৰ্বেদিক চিকিৎসকসকলৰ PG বৃদ্ধি। নেশ্যনেল কমিশ্যন ফৰ ইণ্ডিয়ান চিষ্টেম অফ মেডিচিনৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানসমূহত 3 বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰা আয়ুৰ্বেদিক চিকিৎসালয়ক 3টা PG বৃদ্ধি প্ৰদান কৰিবলৈ অনুমোদন। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত স্বায়ত্তশাসিত পৰিষদ আইনৰ সংশোধন। কেবিনেটে মিচিং ৰাভা হাছং ঠেঙাল কছাৰী সোণোৱাল কছাৰী দেউৰী বড়ো কছাৰী কল্যাণ তিৱাকে ধৰি 7খন স্বায়ত্তশাসিত পৰিষদৰ আইনৰ সংশোধনীত অনুমোদন জনাইছে। যদি নিৰ্বাচন কাৰ্যকৰী নহয়, পৰিষদৰ কাৰ্যকালৰ বাহিৰত এক সময়ৰ বাবে সাধাৰণ পৰিষদ আৰু কাৰ্যবাহী পৰিষদৰ ক্ষমতা আৰু কাৰ্যকলাপৰ সৈতে আভ্যন্তৰীণ সমিতি বা কৰ্তৃপক্ষত ব্যক্তি নিযুক্তি তদুপৰি নিৰ্বাচিত সদস্যৰ সংখ্যা 36ৰ পৰা 38লৈ বৃদ্ধি কৰিবলৈ তিৱা স্বায়ত্তশাসিত পৰিষদ আইন 2025ক অনুমোদন জনোৱা হৈছে। কেবিনেটত গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধেও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। বিগত কেইদিনমানত পাকিস্তানী নাগৰিক আলী তৌকিৰ শেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সন্দৰ্ভত একাধিক বাতৰি পোহৰলৈ আহিছে। তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ছোৱাত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। উল্লেখিত ব্যক্তিজনে ভাৰতৰ স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে আলী শেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে।
উল্লেখ্য যে আলী শ্বেখে পাকিস্তান চৰকাৰৰ কেইবাটাও ক্ষেত্ৰত পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াই আহিছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তানৰ চৰকাৰী তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰত গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শ্বেখে হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্যৰ তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শ্বেখে ব্ৰিটিছ নাগৰিক আৰু অসমৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শ্বেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। বিগত সময়ত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক এলিজাবেথ গগৈ। তদুপৰি আলী শ্বেখ আৰু ব্ৰিটিছ নাগৰিক এলিজাবেথ গগৈ দুয়োগৰাকীয়ে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। দ্বিতীয়তে কেবিনেটত প্ৰস্তাৱত কোৱা হৈছে অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তান স্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি এই কাৰ্যকলাপসমূহ কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শ্বেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে আৰু ভাৰতবৰ্ষৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। তদন্তৰ দিশ 1 নম্বৰ অসমৰ লগতে ভাৰতত আলী শ্বেখৰ নেটৱৰ্কৰ গভীৰতাৰ বিশদ তদন্ত কৰা। দ্বিতীয় অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শ্বেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি সংগঠন আৰু সহযোগীসকলৰ পৰীক্ষা কৰা। তৃতীয় উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা হওক। ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে। অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা ISIৰ পৃষ্ঠপোষকতাত চলি থকা দেশ বিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এই ক্ষেত্ৰত অধিক সতৰ্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন বুলি কোৱা হৈছে।